মুছলমান মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবৰ কাৰণে এটা প্ৰচেষ্টা হাতত ৰাখিছে। দেখা গৈছে যে এজন ব্যক্তিয়ে মানে শতাধিক ব্যক্তিৰ নামত আপত্তি দৰ্শাইছে তাৰ নামটো কৰ্তন কৰিবৰ কাৰণে। উদাহৰণস্বৰূপে আমাৰ গোৱালপাৰা পূব সমষ্টিত 64 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত পম্পা ঘোষ নামৰ এগৰাকী কৃষ্ণাই নয়াপাৰাৰ মহিলাই 53 নাম্বাৰছ 53গৰাকী ব্যক্তিৰ নামত আপত্তি দৰ্শাইছে। তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। তেওঁলোকে এইখন ভোট কেন্দ্ৰৰ মানে জেনুইন ভোটাৰ, যিহেতু কেইদিনমান আগত এছআৰ পিৰিয়ডত বুথ লেভেল অফিচাৰ পলিটিকেল পাৰ্টিৰ বিয়ালেসকলক লগত লৈ ঘৰে ঘৰে যায় নিৰ্ধাৰণ কৰিছে কোনখন ঘৰত কিমানজন ভোটাৰ আছে, মানুহজন আছে না নাই। সেইখিনি কৰাৰ পিছত আকৌ মানে ইণ্ডিভিজুৱেলি কিয় আপত্তি দৰ্শাব লগা হ'ল, আৰু এজন ব্যক্তিয়ে কেনেকৈ মানুহৰ নামত আপত্তি দৰ্শাব পাৰে। এইটো অকল গোৱালপাৰা পূব সমষ্টিতে নহয়, অসমৰ প্ৰতিটো সমষ্টিত হৈছে, প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত হৈছে য'ত মুছলমান মানুহ বসবাস কৰে, মুছলমান মানুহৰ নামত মানে কৰি আছে। আৰু আমি দেখিছোঁ আবেদনকাৰীসকলৰ মানে 100% AGP আৰু BJPৰ কাৰ্যকৰ্তা। এনেকৈ আমাৰ যেনেকুৱাকৈ গোৱালপাৰা পূব সমষ্টিৰ শ্ৰী সূৰ্যগুৰি জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আছিলে প্ৰীতিলতা দে মেধি, তাইও বলদমাৰী চৰৰ 5টা-6টা ভোট গ্ৰহণ কেন্দ্ৰৰ মানুহৰ নামত আপত্তি দৰ্শাইছে। পম্পা ঘোষ, তাইৰ ঘৰ কৃষ্ণাই নয়াপাৰাত, তাইও BJP দলৰ এজন কাৰ্যকৰ্তা।